দুৰ্যোধন আৰু গান্ধাৰী ভাওচাওঁ এখন বাটৰ সৰু নাটক। আই সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজ হিয়াৰ অকপতে তুমি কৰিবা গ্ৰহণ। আই তুমি বোলে মোক মাতি পঠাইছিলা কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশত মই লৰি আহিছো। কোৱা আই কিয় মতালা? কম, কিন্তু তই জানো শুনিবি। কোনদিনা তোমাৰ অবাধ্য হৈছো আই? তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। আই মোৰ সকলো গল, মাত্ৰ তই আৰু দুঃশাসন আছ। এই যুদ্ধ পৰিত্যাগ কৰ পুত্ৰ। এই একেটা কথাকে তুমি কিয় ধৰি আছা আই? কিয় ধৰি আছো? পুত্ৰ হোক যে কি বুজাম তোক। আই ভৰ বয়সতে এটাকৈ দুটা কম এশ সন্তানে মোক এৰি গুচি গল। সিহঁতে মোৰ বুকু শুৱাই আছিল। আজি সেই বুকু উদং হবলগীয়া হৈছে। আৰু কিমান সহ্য কৰিম? মোৰ কথা ৰাখ আৰু যুদ্ধ কৰিব নালাগে। হে জননী, পৰিখাৰ কৰিলে সমৰ মৃত্যু পুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃ ঘূৰি। পৰিখাৰ কৰিলে সমৰ মচিব পাৰিম নে কপালৰ ভাগ্য ৰেখা মোৰ বিধাতাই লিখা। নোৱাৰে মচিব কেৱে বিধিৰ বিধান। সেই বুলি আপোন ঘৰত জ্বলিলে যি ভীষণ অগ্নি আৰু তাক জ্বলিব নিদিবি। যি অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা চেনেহৰ, যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন, সেই অগ্নি জ্বলক জননী। ক্ষয়জৰি দগ্ধ হওক চিৰসত্য মোৰ, নতুবা মাতৃ নিজেই দহি পৰি ছাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰি পাৰলৈ। মাতৃৰ আজ্ঞা লংঘন নকৰিবি পুত্ৰ। সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই বেদবনী তোমাৰ আদেশ, কিন্তু কি কৰিম? মেলি দিলো তৰে মোৰ মহা জলধিত, নাহে ঘূৰি নোৱাৰো ঘূৰাব। যদ্যপি নাপাই মাতা তাৰ লক্ষ্যতেৰ। 5খন গাঁও মাত্ৰ বিচাৰিছে পাণ্ডৱে, তাকেদি নকৰ কি সন্ধি এতিয়াও। দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্য নোহে অবুজন, সাদৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱত। সন্ধি? সন্ধি সন্ধি? কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে? তাত ক্ষতি কি? ক্ষতি একো নাই মাত্ৰে, কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। শুনা মাতা, জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰ মই চন্দ্ৰবংশী ৰাজেশ্বৰ। প্ৰাণৰ ভয়তে কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা মই নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসানী, কাষৰ সজ্জাত সৌৱা জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দুয়োৰে আগত মই পুনৰ কৰো নিবেদন, যুদ্ধ তেজী পঞ্চ পাণ্ডৱকে সুচাগ্য মেদিনী প্ৰাণম তেওঁ নিদিও। হ'ব লগা আছে যদি মোৰ সোণৰ হস্তিনা হওক চাৰিখাৰ। দিব লগা মাতৃ দিব লগা আছে যদি দি যাম ৰঙা ৰক্তকাৰ।